RNS subjects মানে আৰ্যকিত প্ৰজাসকল কোচ ৰজা বা কোচ ৰাজ্য নে আহোম ৰাজ্য বেছিকৈ শংকৰদেৱৰ প্ৰতি আকৰ্ষিত হৈছিল that is the main question prevalent now in Assam Shankardeva's religion is beyond Ahom and Kush kingdom কিন্তু আৰ্যকিত প্ৰজাসকল আহোম সাম্ৰাজ্যৰ বা কোচ সাম্ৰাজ্যৰ কোন সকল প্ৰজা বেছিকে শংকৰদেৱৰ প্ৰতি আকৰ্ষিত হৈছিল আমি আজি মূলতে ক'ব বিচাৰিছো শংকৰদেৱৰ ফিল্ড অফ ওয়াৰ্কস তেওঁৰ কৰ্মক্ষেত্ৰ আছিল মূলতে দুখন সাম্ৰাজ্য এখন আহোম সাম্ৰাজ্য আৰু আনখন কোচ সাম্ৰাজ্য যোগিনী তন্ত্ৰকাৰৰ মতে কোচ সাম্ৰাজ্য তেখেত প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল প্ৰবল প্ৰত্যাহ্বান পাইছিল কাষ্টিজিমৰ কাৰণে মানে জাতিভেদৰ কাৰণে যি জাতিভেদ নিৰ্মূল কৰিবৰ কাৰণে শংকৰদেৱে চেষ্টা কৰিছিল সেই জাতিভেদ কিন্তু আহোম সাম্ৰাজ্যত নিৰ্মূল কৰাত তেখেত যথেষ্ট সক্ষম হৈছিল ইয়াৰ কাৰণটো হৈছে কি কোচ সাম্ৰাজ্যৰ নৰনাৰায়ণ বা তেখেতৰ ভাতৃ চিলাৰায় বৈদিক হিন্দুইজমৰ লগত তেখেতৰ আগতেই বা সুপৰিচিত হৈছিল গতিকে হিন্দুইজমৰ কাষ্টিজিমটো তেখেতে বেছি বুজি পাইছিল তেখেতসকলে বা তেখেতসকলৰ সাম্ৰাজ্যৰ প্ৰজাসকলে কিন্তু আহোম সাম্ৰাজ্যত ট্ৰাইবেল কাষ্টমটো প্ৰিভেলেন্ট আছিল মানে জনজাতীয় ৰাজ্য আছিল ট্ৰাইবেল পিপল were not familiar with casteism of Hinduism যোগিনী তন্ত্ৰকাৰৰ মতে শৈবিজিম যেটো আহোম ৰাজতন্ত্ৰই গ্ৰহণ কৰিছিল it was combination of Vedic Hinduism and tribal culture but that is not as such casteism গতিকে আহোম সাম্ৰাজ্যত শংকৰদেৱক নিৰ্যাতন কৰা বা খেদি দিয়াৰ যিটো বদনাম আছে বা বৰ্তমান আহোমৰ বংশধৰসকলে সেই কথাত অস্বস্তি অনুভৱ কৰে এটা আসলে ইমান অস্বস্তি অনুভৱ কৰিবলগীয়া বিষয় নহয় কাৰণ সাধাৰণ প্ৰজাগণে আহোম ৰাজ্যত শংকৰদেৱক যথেষ্ট উপকৃত কৰিছিল আৰু শৈবিজিম যোগিনী তন্ত্ৰকাৰ বৈদিক হিন্দুইজিম আহোম আৰু কোচ ৰাজাৰ প্ৰেক্ষাপটত লিখা হৈছে আমাৰ কিতাপ শংকৰদেৱ দ্য ফিলসফি অফ নিউ বৈষ্ণৱিজিম পেজ নাম্বাৰ 14 সকলোৱে চাব ধন্যবাদ জয় গুৰু শংকৰ